সঁচাই আছে নেকি দিছোঁ ৰ'বা দাদা পাতকচোন কি নাম তই কমল হেল্ল' হেল্ল' কমল দাদা অঁ হেল্ল' এই ময়ূৰ আহিছে সি মোক দিগদাৰ দিলেহি আকৌ মই শুই আছোঁ অঁ ক দাদা কি হ'ল দাদা ভালে ভালে তোৰ কেনেকুৱা একদম বঢ়িয়া আপুনি নাই মই শুই আছিলোঁ ময়ূৰ আহি জগাই দিলে মই ভাবিছোঁ ধেমালি কৰি থাকোঁ না মই বহি আছোঁ মই আপোনাৰ একদম ডাঙৰ ফেন হয় দাদা অঁ ঠিক আছে থেংক ইউ সেয়ে মোৰ ময়ূৰ আহিলে দিগদাৰ দিলে বহুত দিন লগ ধৰিব চেষ্টা কৰিছিলোঁ মানে অঁ ঠিক আছে ৰ ঠিক আছে অঁ দাদা লগ পাম নে আপোনাক এতিয়া নাপাবি মই আপোনালোকৰ ওচৰতে থাকোঁ দাদা না আজি নাপাবি মই আজি বিজি আছোঁ অকণমান ক'ৰবাত যাব আছে ঠিক আছে ঠিক আছে দাদা কমল বিশ্বাস কৰিলা তুমি কি সঁচাই কেনেকুৱা মানুহ তুমি জুবিন দাৰ ঘৰত গৈছা মোক একবাৰ ৰাতিপুৱা এনে হ'লে তুমি আহিলে ফোন কৰা নহয় মানে কি হ'ল আজি হঠাৎ আহি গ'লো ন মানে তুমি আৰু ব্যস্ত থাকিবা বুলি ভাবিলোঁ কি কোৱা জুবিন দাৰ তাতে আহিছা একবাৰতো কমচে কম মই তোমাক কিমান দিন আগৰ পৰা কৈ থকা নাছিলো কৈছিলা এতিয়া মই যাবই ওলাইছোঁ ৰ'বা ইয়াতে আৰু যদি হেৰি ৰখা অলপ পটককৈ যাওঁ মই এতিয়া আহিব নালাগে এতিয়া ক'ত আহা তুমি আৰু কিমান মোৰ এইখিনিৰ পৰা কিমান 5 মিনিটহে লাগে নালাগে মই যাব ওলাইছোঁ মানে জুবিন দাৰ ঘৰত যাব ওলাই এতিয়া কিবা কাম আছে নে শুব এতিয়া সঁচাই তোমাক বেয়া পাইছো দেই নহয় জুবিন দা শুব মানে এতিয়া কিবা ৰাতি কিবা কাম কৰিছিলে বোলে এতিয়া শুব লাগে